তাপবৰ্জী বিক্ৰিয়া কাক বোলে? তাপবৰ্জী বিক্ৰিয়া হৈছে এনে কিছুমান ৰাসায়নিক বিক্ৰিয়া যি ৰাসায়নিক বিক্ৰিয়াত দুটা বা ততোধিক বিক্ৰিয়কৰ মাজত বিক্ৰিয়া ঘটি বিক্ৰিয়াজাত পদাৰ্থ উৎপন্ন হোৱাৰ লগতে তাপৰ উৎপন্ন হয় তেনেকুৱা ৰাসায়নিক বিক্ৰিয়াক তাপবৰ্জী বিক্ৰিয়া বোলে। আৰু ইয়াৰ ওলোটা হৈছে তাপগ্ৰাহী বিক্ৰিয়া। যিবোৰ ৰাসায়নিক বিক্ৰিয়াত বিক্ৰিয়কৰ লগতে তাপৰ প্ৰয়োজন হয় বিক্ৰিয়া সংঘটিত হ'বলৈ তেনেকুৱা বিক্ৰিয়াক তাপগ্ৰাহী বিক্ৰিয়া বোলে। এতিয়া আমি তাপবৰ্জী বিক্ৰিয়াৰ উদাহৰণ হিচাপে আমি প্ৰেক্টিকেল হিচাপে আমি এটা কাৰ্যকলাপ দেখুৱাম। প্ৰেক্টিকেল হিচাপে আমি চাম কেনেকৈ তাপবৰ্জী বিক্ৰিয়া এটা সংঘটিত হয় আৰু কেনেকৈ কিমান তাপৰ ডিফাৰেঞ্চ হয় আমি তাক অবজাৰ্ভ কৰি চাম। আচলতে বিক্ৰিয়াটোত কঠিন ছডিয়াম হাইড্ৰক্সাইডৰ লগত পানীৰ বিক্ৰিয়া ঘটি ছডিয়াম প্লাছ আয়ন আৰু হাইড্ৰক্সিল মাইনাছ আয়নৰ লগতে তাপৰ উৎপন্ন হৈছে। আমি প্ৰেক্টিকেলি অবজাৰ্ভ কৰি চাবলৈ এতিয়া আমাক কিছুমান উপকৰণৰ প্ৰয়োজন হ'ব। তাৰ ভিতৰত আমি ছেফটিৰ কাৰণে এটা গ্লাভছ পৰিধান কৰিছোঁ আৰু এটা থাৰ্মোমিটাৰ ইউজ কৰিছোঁ আৰু এটা 200 বাল্বৰ এটা খোলা ইউজ কৰিছোঁ কণ্টেইনাৰ হিচাপে আৰু পানী লাগিব অলপ আৰু মেইন লাগিব আমাৰ ছডিয়াম হাইড্ৰক্সাইড গোটাটো মানে কঠিনটো। এতিয়া আমি কণ্টেইনাৰটোত অলপ পানী ঢালি দিম। তাৰপিছত পানী ঢালি দিয়াৰ পিছত লাহে লাহে আমি ছডিয়াম হাইড্ৰক্সাইড এড কৰিম আৰু তাৰপিছত দেখা যাব বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত বিক্ৰিয়াটোত কিমান তাপৰ উৎপন্ন হয়। আগতে আমি পানীৰ টেম্পাৰেচাৰটো জুখি চাম। পানীৰ ইনিচিয়েল টেম্পাৰেচাৰ কিমান আছে চাই থাকক। বৰ্তমান 25 আছে, 24.2 হ'ল, 24.1 আৰু চাগে নকমে, অলপ কমিলে আকৌ বাঢ়িলে, যিয়ে নহওক ইমানেই থাকিব আৰু নকমে। এতিয়া আমি লাহে লাহে ছডিয়াম হাইড্ৰক্সাইড এড কৰি যাম, চাই থাকক। চাওক এড কৰাৰ লগে লগে লাহে লাহে টেম্পাৰেচাৰ বাঢ়ি আছে। 27 হ'ল, 28, 29, 30, 31, 33, 34, 35, 37, 38, 39, 40 হৈ গ'ল, 41, 42